হাই গাইজ, খেতিয়ক মুকুন্দনাথৰ ঘৰ এইখন আৰু ইয়াৰ পৰা মই ওলাই গৈ আন এখন ঘৰত যাব লাগিব যিহেতুকে তেওঁ মাতিছে আৰু নগলেতো বেয়া পাব নহয়। আহকচোন যাওঁ। আলুৰ খেতিখিনি আমি চাবলৈ আহিছোঁ। এয়া তেখেতে ৰুই আছে, বলক কি ৰুই আছে চাওঁ। মূলা মূলা হয়। অঁ, এইটো বগা মূলা। বগা মূলা হয়। এইটো তাৰমানে দুটা দুটাকৈ দিয়া যায় লাইনত, ডাঙৰ হ'ব এইটো। আৰু ইয়াৰ মাজত আলু থাকিব। অঁ, আলু থাকিব। হয়, হাইব্ৰিড আলু। অঁ, এইটো কাটিং আলু। কাটিং আলু। অঁ, এটা আলু তাৰমানে 4-5 পিচ ওলাইছে। চকুৱে চকুৱে আমি আলু ৰুই আছোঁ এতিয়া। আৰু আমাৰ দেৰিও হ'ল এই বৰষুণৰ কাৰণে। কি কৰিব লাগে পদ্ধতিটো এতিয়া আমি প্ৰথম হাল বালোঁ। হাল এনে হিচাপত কোৱা নাই। আলুটো প্ৰথমতে হেৰি কৰিব লাগে, আলুটো কাটিং কৰি আপোনাৰ এইটো শোধন কৰিব লাগে। কেনেকৈ শোধন কৰে? এইটো বেবিষ্টিন বা মালাইথেন এইবিলাক দিব পাৰি। আপোনাৰ আলুটো কাটি সেই মালাইথেনটো লগ কৰি পানীত তিয়াই 15 মিনিট বা 20 মিনিট থৈ দিব লাগে। তাৰপিছত আলুটো তৰাব লাগে। তৰাই পেলাই আকৌ ছায়াত মেলি দি থৈ দিব লাগে। মেলি দিয়ে তাৰপিছত ছায়াত তাৰমানে বস্তুটো শুকাব লাগে পানীটো। তাৰপিছত এতিয়া ৰৈ যাব লাগিব। আৰু এই মাছৰ ডিফেন্সটো অলপ বেছি গেপ থাকিব লাগে। কিমান থাকিব লাগে? 1 ফুট 1.5 ফুট এনেকুৱা হ'ব লাগে। এই আপুনি সেইফালে ৰুই আছোঁ। শিৰলো দিছে। হয়, এইটো শিৰল দি আছোঁ। এইফালে এইটো আমি হাইব্ৰিড আলু ৰুই আছোঁ। আপোনাক দেখাই আছোঁ। এইটো কাটিং দি খকুৰিটো দাঙি দিয়ক। হয়, আৰু আলু এইটো চকুটো যে ইয়াতে চকু যিমানটা থাকে আলুটোত সিমান পিচ কৰিব লাগে। আৰু এই আলুটো এই বেছিকৈ অলপ পাতলা কৰিব পাৰিলে বেছি ভাল। সোনকালে যিমানে পচি যাব পোখাটো সোনকালে মাৰিব। হয়, তেনেকুৱা আৰু। হয় হয়, এইবিলাক চব কাটিং হয়, কাটিং হয়। এই গোটাই হাইব্ৰিড আলু ৰুইছোঁ। এইখিনি 3 কঠামান মাটি আছে। চকুটো ওপৰৰ ফালে কৰি চকুটো ওপৰ কৰি। আপোনালোকৰ কিমানখিনি মাটিত ৰুইছে? এতিয়া আমি হাইব্ৰিড এইখিনিত 3 কঠা মাটি আছে। 3 কঠা মাটি ৰুই আছোঁ। আৰু বেলেগৰ ৰুই আছোঁ। অসমীয়াটো ৰুলোঁ আৰু কলকেতিয়া নাইনিতাল ৰুই আছোঁ। এইফালে এইবিলাক পোনা সেইটো দুবলতো ৰাস্তাটো সিটো পাৰে। ঠিকে আছে। এইখিনি আপোনালোকৰে মাটি? এনেকৈ আমি খেতি পথাৰ কৰি থাকোঁ। এতিয়া এই আলুৰ পৰা উঠি আকৌ ধানৰ খেতি লাগে। ধান পকিছে, তাৰপিছত সৰিয়হ লগাব লাগিব। উপৰুৱা খেতি আছে, পানীলাও, ৰঙালাও এইবিলাক আছে। নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ কুমাৰ নাথ। মোৰ ঘৰ অৰিজিনেল ঘৰ সাতঘৰীয়াত কদমতলী চক। হয়, এতিয়া বৰ্তমান এতিয়া পৰিচয় দিব লাগিলে হাতীমূৰত মোক পাব আৰু সকলোৱে। হয়, ইয়াতে মোৰ গোটাইখিনি আছে। গৰুৰ পৰা ছাগলীৰ পৰা হাঁহ মুৰ্গী। মোৰ তাৰ ৰেগুলাৰ গাখীৰ পায়। লোকেল হাঁহৰ কণী, চৰাই কণী বিচাৰিলেও পাব। মাছ আছে, মোৰ ফিচাৰী আছে। গোটাইখিনি মোৰ লোকেল মানে এই গোবৰৰ মানে সাৰতে হোৱা বস্তু মানে হেৰি নাই, ৰাসায়নিক সাৰ নাই। আছে, আপুনি সেইফালে যাব পাৰে। জলকীয়া চব আছে, গোটাইখিনি আছে মোৰ। বেছিকৈ ৰুইছে? হয়, চাব পাব। বলক হয়, আহক। লাই শাক, পালাং, মূলা শাক ৰুলোঁ। এইটো উঠাই দিলোঁ। দি উঠি আপোনালোকে দেখা পাইছে ইয়াতে মাজে মাজে মই এতিয়া তিয়ঁহ লগাইছোঁ। এয়া গজালি ওলাইছে। এয়া তিয়ঁহৰ। এয়া আপুনি আজি এসপ্তাহ মানুহত মই তিয়ঁহ দিছোঁ ইয়াতে। তিয়ঁহৰ পুলি মই ইয়াতে এতিয়া এইটো মই কোদাল লৈ চহা কৰি আছোঁ। এইটো মোৰ ৰঙালাও আছে। ৰঙালাওটো মই ইফালে ধানটো কটাৰ লগে লগে মই এই ৰঙালাও দুটা ইফালে নুমাই দিম। এইখন পথাৰ আগুৰি যাব ৰঙালাও। তেওঁলোকৰ এই ঘৰখন আৰু ফুল লাগিছে। কি জাতৰ এইটো? এইটো হেৰি জহা ফুল। মই 40 টকাকৈ বিক্ৰী কৰি আছোঁ। বগা বেঙেনা। জলকীয়াৰ খেতিও কৰিছে। বিভিন্ন ধৰণৰ আছে ন? এইটো হালধীয়া জলকীয়া। আমাৰ চব অসমীয়াই মোৰ। এটা মানে লোকেল জাতৰ। কম মাটিত অধিক উৎপাদন। এটা ডালত 2টা জলকীয়া আৰু কোনোবাটোত 3টাও দেখিলোঁ। ভাল লাগি আছে লমালমে দেই। একদম অসমীয়া এইটো জলকীয়া। এইটো হাইব্ৰিড বগৰী নহয়। মই আজি লৈ গৈছিলোঁ ইয়াত। ডেইলি ওলাই ন বিক্ৰী কৰিব? হয়। 500-600 টকা মই ৰেগুলাৰ পাওঁ। ডেইলি বজাৰত? ডেইলি খুৰাবন্ধা বজাৰত। আৰু খুৰাবন্ধা বজাৰটো এনেকুৱা তাৰমানে মই বস্তুটো লৈ যোৱাৰ পিছত আৰু মানুহ তাৰমানে চাই থাকে। গোটাই লোকেল বস্তু পাই না, ৰখি থাকে আৰু। ৰখি থাকে। মোৰ মোনাতে থাপিয়াই লৈ যায় গোটাই। আপোনালোকৰ ঘৰখনতো আহি বহুত ভাল লাগিল। আৰু যিহেতুকে সাতঘৰীয়াৰে আৰু আমাৰ চন্দ ওঝাৰ
2 নম্বৰ ল'ৰাটো এয়া গতিকে খুব সুন্দৰ খেতি কৰিছে আৰু ঘৰখন তেনেকৈ চলাই আছে মোৰ বাবু মাইনা দুটা বাবু এইবাৰ মেট্ৰিক দিব মাইনাটো এইবাৰ 5ত বাবুটো এইটো বৰ্তমান হেৰি ষ্টেটৰ হৈ ফুটবল খেলিব আছে গুৱাহাটীত আছে বাবুটো এই প্ৰথম প্ৰশিক্ষণ হয় বাবুটো হেৰি কৰি আছে এই আপোনাৰ হাজত প্ৰথমতে হেৰি দিছে ইণ্টাৰভিউ তাতে ভাল হ'ল তাৰ পৰা আহি গুৱাহাটীত দিলে গুৱাহাটীত ভাল হ'ল তাৰ চিলেকশ্যন হ'ল হৈ আজি 3 দিন হ'ল তেওঁ বাবুটো গুৱাহাটীত খেলি আছে আজি আহিব এইফালে মেট্ৰিক দিব ঠিকে আছে কি নাম তাৰ নাম চিতিৰাজ নাথ হয় আমি চাৰি বৰ্তমান মই 6জন আমাৰ 6টা পৰিয়াল দাদা বৌ মই আৰু আমাৰ কয় পৰিবাৰ আৰু বাবু মাইনা আমি এনেকৈ চলি আছো আৰু এয়া মোক জলকীয়া দিলে দেই এখেতে কলিবলাব ধৰিছে এই ফুলডাল এতিয়া উঠাই দিছোঁ মই ফুলৰ জালি পেলাব এই এটা নেচাৰা দিছোঁ আকৌ এই ফুলডাল শেষ হোৱাৰ পিছত নেচাৰাটো উঠি যাব এই আপুনি চাওক এই কৰ স্বাস্থ্যটো খুব ধুনীয়া হৈছে বাৰু পাতৰ হয় পাতৰ স্বাস্থ্যটো হয় আপুনি চাওক এয়া কৰি কৰ এয়া আহিব ধৰিছে এতিয়া বৰ্তমান কৰি আহিব ধৰিছে এতিয়া বৰ্তমান আহক যাওঁ আহক এই সিফালেও আছে ৰঙালাও ন এয়া নেচাৰা ৰঙালাও গোটাই আছে ফল আছে গোটাই চাৰো চাইডে আছে চাৰিওফালে দিছে পুখুৰীটোৰ চাৰিওফালে দিছে হয় চাৰিওফালে মোৰ খেতি আছে মানে অলপ অলপ সব বস্তুৰে ভাগে আৰু সিফালে যে হাঁহ দেখা পাইছো হয় হাঁহকেইটা আপোনাৰ হয় মোৰ ঠিক আছে দিছোঁ আকৌ এয়া ভেন্দি গছ দিছোঁ এয়া ভেন্দি গছ এইগিলা এই মাজে মাজে ভেন্দি গছ দি আছোঁ মই এতিয়া এইগিলা চাফা হৈ যাব পিছত এইগিলা ভেন্দি পুলি দি থৈ দিছোঁ মই মাজে মাজে মই এয়া নেচৰা দিছোঁ আকৌ গাজি আছে তিলটো উঠাই দিম নেচৰাটো আকৌ এটা মই চাং দিম এয়া তিতা কেৰেলা দিছোঁ আকৌ এটা ইয়াৰ লগতো আছে তিতা কেৰেলা গোটাইখিনি তাৰমানে মোৰ এটা আছে গোটাই তিল আৰু বেলেগত ৰুইছে নে এইখিনি আছে আছে সেইফালে আছে বেছিকৈ 1 বিঘা অলপ বেছি আছে মোৰ তিল ঘৰৰ পিছফালে পুখুৰী আৰু খেতি দেখিলোঁ এতিয়া ওলাই আহি আছোঁ জালি দিছে নেচাৰা মই বিক্ৰী কৰি আছোঁ বৰ্তমান আজি লৈ গৈছিলোঁ মই 10 মুঠা এইবিলাক এওঁলোকৰে চৰাই জাচি নেকি ক্ৰছ উঠ ফটো উঠ পুঁজি ধান কাটি হয় আজুং ধান আছিল এইটো এইখিনি এতিয়া ধান কাটি উঠি আকৌ বেহাৰ সৰিয়হ লগাব লাগিব ধানখিনি পৰি গৈছে হয় এই কাটিম এটা এটা যি মানিলা সেইটো ধান ভাল হৈছিল আপোনাৰ তিলখিনি চাব আহিছোঁ দেই দে আহক সেয়া তিল হয় এইটো ডবলটো দেখোন ওখ তিল ৰোৱা ডবলটো হয় এইটো ওখ ভেটি কঠীয়া পাৰি উঠি পিছত তিলটো দিছোঁ কঠীয়া পৰা ভেটি হয় এইটো আৰু বানপানীয়া মাটি না আমাৰ ওখ ভেটি লাগে এটা কঠীয়াৰ কাৰণে তিলখিনি কি ফুলিছে মাজে মাজে ফুলৰ আপোনাৰ আমি এইটো হেৰি শাক বুলি কওঁ তেল শাক বুলি কওঁ কিবা তেল শাক এইটো বিক্ৰী হয় নেকি হয় 10 টকা মুঠা খাব পাৰি বঢ়িয়া লাগে তিলৰ এয়া মানে খেতি আৰু এওঁ লগাইছে এইখিনিতে তেল শাকৰ ফুল হয় একদম তিলৰ মাজত আমি আছোঁ দেই আহি আহি মাজে মাজে সেই ফুলবিলাক যে দেখিছে তেল শাকৰ ফুল আৰু ভাল লগা হৈছে ফুলখিনি হোৱাৰ কাৰণে সৌন্দৰ্যটো বেলেগ হৈছে খুব ধুনীয়া লগা হৈছে আৰু তিলবিলাক মানে ওলোৱা হৈছে প্ৰায় তিলৰ ভাদত দিছিলোঁ ভাদৰ শেষত আহিন কাটি আঢ়ৈ মাহত পাৰা যায় তিলটো হেৰি কৰিব আমাৰ মাঘ বিহুত মানে এইটো এইটো হেৰি ভোগালী বিহুত হৈ যায় নতুন তিল খাব পৰা যায় ধানো কটা যাব তিলটো হেৰি কৰা যাব চপোৱা যাব ঠিকে আছে
সিফালে লগোৱা নাই সেইফালে নাই, সেইফালে আকৌ গৰু ছাগলৰ কাৰণে অলপ ৰাখি দিছোঁ। অঁ সিফালৰখিনি চন আছে অঁ চন পেলাই থৈছে গৰু ছাগলীৰ কাৰণে। অঁ নিজৰ গৰুখিনি বান্ধা যায় আৰু। এতিয়া আমি জহা ধান চাব যাওঁ দেই। জহা ধান আজিকালি ক'লা জহাটো পোৱা টান নহয়। অঁ আৰু মই দেখা পাইছোঁ ক'লা ধান, এইখিনি হৈছে ক'লা জহা। ওখ হয় নেকি গছগিলা? হয়, এতিয়া ধানটো এতিয়া ওখ হৈছে পৰা নাই, ধানটো পুৰা হেৰি আছে শক্তি তাৰমানে। নহ'লে ধানটো পৰি গ'লে আপোনাৰ বঢ়িয়া শক্তি। এনে জহা ধানৰ গছবিলাক তাৰমানে বেছি ওখ হয় নহয়? হয়, এটা চাপৰ জাতো আছে, ইয়াৰ প্ৰডাকশ্যন মানো ভাল আৰু দামো ভাল। আমি এতিয়া কাটি কিনি আহিব 1000-1100কে বিক্ৰী হ'ব। বিহুৰ আগে আগে কাটিম আমি ধানটো, এইটো চাউল কৰি বিক্ৰী কৰা যায়, ধান লৈ বিক্ৰী হয়। এইবাৰ এয়া এই ধান এই 2 এটা তাৰমানে এইবাৰ খৰটো বেছি পালা যি এইটো ধানটো বেমাৰ লাগিছে কিছু ধানৰ, এইটো মৰাহি ওলাইছে। এনে বাকী ধান ভাল হৈছে, ভাল হৈছে, মই দেখা পাইছোঁ ভালে হৈছে। হয়, এটা 6 কথা আছে এইখিনি। জহা ধান 6 কথা লগোৱা গৈছে? নাই নাই, বেছি লগাইছোঁ। এইটো এইখিনি এইটো দাগত 6 কথা আছে। বেলেগ ঠাইতো আছে আৰু? আছে, হয়। এইটো তাৰমানে ভোগ জহা আছে মোৰ। আপুনি আহক, আপুনি যাব পাৰিব, তুমি তাতে ওলাব পাৰিব। ইপিনে যাব পাৰি ন? সৌটো ঘৰ, এইখনে বস্তি, এইটোৱে ঘৰ আৰু এয়া খেতি পথাৰ, গতিকে প্ৰব্লেম নাই, তেওঁ চাব পাৰে দিনে ৰাতিয়ে। আৰু এইবিলাক আপোনাৰে মাটি ন? এইবিলাক আপোনাৰে মাটি? টোটেল কিমান বিঘামান আছে? আমাৰ এতিয়া মই এনেতো 16 বিঘা লগাইছোঁ। আৰু পৰি আছে চন হৈ আছে? চনো আছে, চন ঘাঁহ ৰাখিছোঁ 2 বিঘা মাটি। আৰু এয়া তিল লগাইছে, সেইফালে আপুনি দেখাই পাইছে, আলু কচু লগোৱা। একদম ঘৰৰ পিছফালটো আপোনাৰে গোটেই? ফিচাৰীটো দি ফিচাৰী এইফালে সেইফালেও আছে। এখন এখন বস্তি মোৰ আমি এটা সৰিয়হ লগাম। আকৌ দিছোঁ ধৰ হেৰি এই নৰাপাৰা আলুটো ৰোৱা যাব 1 বিঘামান। নৰাপাৰা আলু? হয়। সেই মিঠা আলু? মিঠা আলু নহয়, এইটো তাৰমানে এই নৰাটো কাটি আমি ইচ্ছা কৰিলে এক্সট্ৰা হাল বাই দিম, তাৰ ওপৰত আলুটো ৰুই যাম, দি উঠি নৰা চাপি দিয়া যাব। আমাৰ এই আলু, এইটো আমাৰ হেৰি আলুৱে, এই আলু। নৰাপাৰা বুলি কিয় কয়? এইটো তাৰমানে আৰু মাটি চাটি দিব নালাগে, তাৰমানে বেমাৰ আজাৰ আৰু ঠাণ্ডাটো সেই যে মাঘৰ পৰা পুৱা ৰোৱা যাব ন, ঠাণ্ডাটো বেছি হয় না, এই নৰাটো তাৰমানে হেৰি কৰা যাব, ফুল কাৰণে গজালি ওলাই। এতিয়া গোটেইকেইটাই কাম হৈছে, এতিয়া ধানটো কাটি নৰাটো দি আছোঁ গৰু, খেৰটো বাৰু জানাই গৰুৰে খাদ্য কৰিছোঁ। সৌ জোন ওলাইছে আকাশৰ ফালে চাব দেই। মই পথাৰত থাকোঁতে এনেকৈ জোনটো ওলায়ে গ'ল আৰু এতিয়া যাব লাগিব নহয় জানো? এতিয়া ঘৰত গৈ আছোঁ দেই। এয়া মানে